অৱশেষত অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ। অভিনীল হত্যাকাণ্ডৰ 20জনক দোষী সাব্যস্ত কৰিলে আদালতে আৰু 25জনক দোষমুক্ত। মই অসমীয়া মুখ নামাৰিব চিঞৰি চিঞৰি কৈছিল অভিনীলে, কিন্তু গুৱাহাটীৰ 2 যুৱকক এইখন অসমতেই হত্যা কৰা হৈছিল। 2018 এদল উন্মত্ত লোকে অভিজিৎ নাথ আৰু নীলোৎপল দাসক মৰিয়াই হত্যা কৰিছিল। আমি যিখিনি আন্তদণ্ডত ভুগিলোঁ, আমাক যিখিনি মানসিক শাস্তি দিলে, মোৰ একমাত্ৰ ল'ৰা আছিলে, তাক হত্যা কৰি ইমান আমাক কষ্ট দিলে, এতিয়াও আমি মৰি মৰি জীয়াই আছোঁ আচলতে। গতিকে সেইকেইটাইও যাতে উচিত শাস্তি পায়, মৃত্যুদণ্ড তাহাঁতৰো হ'ব লাগে। তেওঁলোকক মানে ন্যায়পালিকাই মৃত্যুদণ্ড দিয়ক। কোনেও পাহৰিব নোৱাৰা অভিনীলৰ ঘটনা। 2018 চনৰ 8 জুনত সংঘটিত হৈছিল কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত। আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সাব্যস্ত হ'ল দোষী। 20জনক দোষী সাব্যস্ত কৰিলে আদালতে আৰু 25জনক দোষমুক্ত। অভিনীলৰ সৈতে সংঘটিত হোৱা হত্যাকাণ্ডৰ 8 বছৰীয়া দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পৰিল। বাকী 25জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো নিৰ্দোষী হ'ব পাৰে, কিন্তু গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয়। কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে। আছে এইটো এই 45জনৰ ভিতৰত নপৰে, তেওঁলোকৰ বিচাৰ বেলেগে চলিছে, সেইটো জুভেনাইল আদালততহে সেইটো গম পাব। আমাৰ প্ৰতিক্ৰিয়াটো মিশ্ৰিত প্ৰতিক্ৰিয়া। আমি অলপ কিছু সুখীও হৈছোঁ আৰু আমি দুখীও হৈছোঁ, অসন্তুষ্টিও আমাৰ আছে। সেইকাৰণে কৈছোঁ যে আমি আলোচনা কৰি পৰৱৰ্তী কালত আমি ইয়াৰ ব্যৱস্থা ল'ম আৰু সেইটো আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰিব লাগিব। আৰু আমাৰ 24 তাৰিখটো আগে পাৰ হওক, আমি কি ৰায়দান পাওঁ, চূড়ান্ত ৰায়দান মানে ইয়াত যিটো কোৱাণ্টাম অফ পানিছমেণ্ট বুলি কওঁ, সেইটো হৈছে কি চেণ্টেন্সৰ ওপৰত যিটো হিয়াৰিং হ'ব, এই চেণ্টেন্সৰ ডেটটো অহা 24 তাৰিখ হ'ব। আপোনালোক আহিব, আমি সেইমতে আমাৰ প্ৰতিক্ৰিয়া আপোনালোকক জনাম। মনটো ভাল লগা নাই। আমি যিটো ৰায়দান হ'ল আজি, সেইটোত সন্তুষ্ট নহয়। আমি ভাবিছিলোঁ যে 45জনে কিবা কিবি ধৰণে শাস্তি পাব, কিন্তু তেওঁলোকৰ ভিতৰত 25জনক বেছি মানে আধাতকৈ বেছি হওক মানে দোষমুক্ত কৰা হ'ল। এতিয়া কি ক'ম, কোৰ্টৰ ওপৰত ক'বলৈ বেয়া লাগে, কিন্তু আমি সন্তুষ্ট নহয়। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমাৰ যি অধিবক্তা আছে, চৰকাৰী পক্ষৰ অধিবক্তাৰ লগত আলোচনা কৰি কেনেকৈ আগবাঢ়িব পৰা যায়, হয়তো উচ্চ ন্যায়ালয়ত আবেদন কৰিব লাগিব। কাৰণ আমাৰ মনে ভবামতে নহ'ল। আৰু বাকী 20জনৰ ৰায়দানটো চাই লওঁ, 24 তাৰিখে দিব বুলি কৈছে। তেওঁলোকৰ চেণ্টেন্সটো মানে পানিছমেণ্টটো সেইদিনাই দিব। গতিকে সেইটো চাই লওঁ। এটা প্ৰচেছৰ মাজতে বোধহয় তেওঁলোকে আজিৰ পৰাই ৰেহাই পাইছে, যদি কোৰ্টে যদি ৰেহাই দিছে, আৰু তেতিয়া হয়তো আজি নহয় কালিৰ ভিতৰত ৰেহাই দিব, যিটো প্ৰচিডিঅ'ৰ কৰে। নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট, টাইম 8।